এছআইৰক লৈ পুনৰ বিস্ফোৰণ গৌৰৱ গগৈৰ বিএলত হেঁচা প্ৰয়োগ কৰিছে বিজেপি কৰ্মীয়ে আৰু 2-3 দিনত 10,000 শুনানি কেনেকৈ সম্ভৱ বুলি প্ৰশ্ন উত্থাপন গৌৰৱ গগৈৰ শুনানিৰ বাবে বিএলক দিয়া হোৱা নাই সময় বিসংগতিপূৰ্ণ প্ৰক্ৰিয়াৰ বাবে বাদ পৰিব বহু লোক আৰু বহু সমষ্টিত ভোট কৰ্তন হ'ব বুলিও দাবী উত্থাপন কৰে সাংসদ গৌৰৱ গগৈয়ে আজি দিনৰ ভাগত ইতিমধ্যে নগাঁৱত আমাৰ সাংসদ ৰকিব হুছেইন ডাঙৰীয়া যিজন নিজে যোৱাকালি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া অফিচত উপস্থিত আছিলে গুৰুত্বপূৰ্ণ আমি সিদ্ধান্ত আমাৰ হেঁচাত আমি ওলাই আনিবলৈ সক্ষম হৈছোঁ সম্পূৰ্ণভাৱে আজি প্ৰেছ ব্ৰিফিং তাত কৰি আছে মই আপোনালোকক অনুৰোধ কৰিছোঁ সেই প্ৰেছ ব্ৰিফিঙত আপোনালোকে গোটেইখিনি কথা গম পাই যাব কিন্তু এটা কথা স্পষ্ট যে আমি খুব গুৰুত্ব সহকাৰে এই গোটেই বিষয়টো চাই আছোঁ চৰকাৰী বিএলঅ' ওপৰত হেঁচা দিয়া গৈছে যে তেওঁলোকে 2-3 দিনৰ ভিতৰত 5,000, 6,000, 10,000 মানুহৰ হিয়াৰিং লওক 2-3 দিনৰ ভিতৰত 10,000 মানুহ হিয়াৰিং এজন বিএলঅ' কেনেকৈ ল'ব পাৰে কওকচোন পচিবলে নহয় এজন ডক্টৰে 10,000 পেচেণ্ট 3 দিনৰ ভিতৰত চাব নোৱাৰে এজন চৰকাৰী বিএলঅ' কেনেকৈ গম পাব কামখিনিতো একেই ডক্টৰে যিদৰে প্ৰত্যেক পেচেণ্টক সোধে তোমাৰ বেমাৰী কি তোমাৰ এইটো হ'ল হিয়াৰিঙতো সময় লয়তো তো চৰকাৰী বিএলঅ'য়ে কেনেদৰে 10,000, 5,000 মানুহৰ লোকতান্ত্ৰিক অধিকাৰৰ ওপৰত ন্যায় প্ৰদান কৰিব এতিয়া ন্যায় নহ'ব যদি প্ৰক্ৰিয়াৰ ভিতৰতে ইমান অন্যায় এতিয়া সাধাৰণ মানুহে ন্যায় কেনেকৈ লাভ কৰিব তো আমি বাৰম্বাৰ কৈছোঁ এইটো উচিত হোৱা নাই নিয়ম আমাৰ অসমৰ মানুহবোৰ নিয়ম পালন কৰিবলৈ নিয়ম মানি চলিবলৈ প্ৰস্তুত হৈছে কিন্তু নিয়মৰ এটা প্ৰক্ৰিয়া থাকে এটা প্ৰচেষ্টা থাকে আৰু কাৰ হেঁচাত এই 5,000, 10,000 এই যে শ্লিপবোৰ গৈছে কাৰ হেঁচাত বিজেপি দলৰ বিএলএ হেঁচাত বিজেপি দলৰ কৰ্মীৰ হেঁচাত আৰু বহুত মানুহখিনিতো অভিযোগো দাঙি ধৰিছে যে আমি দিয়াই নাই তো তেওঁলোকে নামেই দিয়া নাই আৰু তাৰপিছতো কমপ্লেইন গৈছে তো এই ধৰণৰ আমি দেখা পাইছোঁ যে যিদৰে বিজেপি দলৰ ভিতৰত যে এটা জুম মিটিং হৈছিলে কিছুদিন আগতে য'ত এইখিনিয়ে কথা লৈ আলোচনা যে প্ৰতিটো সমষ্টিৰ ভিতৰত ভোট কটা যাওক তাৰে আমি ফলাফল আমি দেখা পাইছোঁ আমি বাৰম্বাৰ কেন্দ্ৰীয় নিৰ্বাচনী আয়োগক আমি জনাইছোঁ যে প্ৰক্ৰিয়াৰ ভিতৰত তেওঁলোকে হেমাহি কৰিব নালাগে লৰালৰি কৰিব নালাগে উপযুক্ত সময় আৰু উপযুক্ত প্ৰক্ৰিয়া আজি